মহানগৰীত বিজেপিৰ বিজয় সংকল্প সমাৰোহ গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ ধাৰাবাহিক নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পাথৰকুৰিত জনসভা সম্বোধন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰত ৰাজ্যক উদ্দেশ্যি কেইবাটাও প্ৰতিশ্ৰুতি প্ৰদান কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। এই মহানগৰীখনক আটক ধুনীয়াকৈ সজাই পৰাই তোলাৰ বাবে প্ৰচেষ্টা চলাইছে। আজি আমি গুৱাহাটীত দেখা পাওঁ চাৰিওফালে সুন্দৰ ৰাস্তা, উৰণীয়া সেতু, ষ্ট্ৰীট লাইট, খোৱা পানীৰ ব্যৱস্থা আদি কৰিবৰ বাবে চৰকাৰে প্ৰচেষ্টা চলাইছে আৰু ৰাইজেও তাত সহায় সহযোগিতা কৰিছে। আজি গুৱাহাটী মহানগৰীৰ ভাৰতীয় জনতা দলৰ প্ৰতি ৰাইজৰ সহায় আৰু সমৰ্থন আমি সদায়ে পাই আহিছোঁ আৰু আজি পাথৰকুৱাৰীৰ এই সভাখনতো ৰাইজৰ উপস্থিতিয়ে প্ৰমাণ কৰে যে গুৱাহাটী চিটত বিজেপি জিকিবই, তাত কোনো প্ৰশ্ন নাই। আপোনালোকে জানে যে ইলেকশ্যন তিনিটা হয়। এটা ইলেকশ্যন হয় মিউনিচিপালিটিৰ, তেতিয়া আমি কাউন্সিলৰক ভোট দিওঁ। এটা ইলেকশ্যন হয় বিধানসভাৰ, তেতিয়া আমি দিছপুৰত কোনে চৰকাৰ বনাব তাৰ কাৰণে আমি ভোট দিওঁ। আৰু এটা ইলেকশ্যন হ'ল লোকসভাৰ ইলেকশ্যন, য'ত আমি ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীক নিৰ্বাচিত কৰাৰ কাৰণে আমি ভোট দিম। এইবাৰ আমি সকলোৱে মনতে সিদ্ধান্ত লৈছোঁ যে আমি আমাৰ দেশৰ প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি ভোট দিম, হয়নে নহয়? আজি আপোনালোকে চাব, অলপ আগতে মই ডিমৰীয়াত আছিলোঁ। ডিমৰীয়াৰ সভাত মই কৈছিলোঁ যে আমাৰ ভাৰতৰ বহুত প্ৰধানমন্ত্ৰী হ'ল, জৱাহৰলাল নেহেৰু, লাল বাহাদুৰ শাস্ত্ৰী, ইন্দিৰা